জাগিৰোডৰ হাতিয়ামুখৰ নৱনিৰ্মিত জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ 2 বছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই প্ৰকল্পই 785 হেক্টৰ কৃষিভূমিত যোগান ধৰিব পানী প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পই কপিলী নদীৰ পৰা পানী তুলি যোগান ধৰিব কৃষি পথাৰত আগন্তুক দিনত কেনেল প্ৰকল্পৰ পৰিৱৰ্তে পাইপেৰে পানী যোগানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য পীযুষ হাজৰিকাৰ এই প্ৰকল্পই চৰকাৰী ধন ৰাহি কৰাৰ লগতে কৃষকক উপকৃত কৰিব বুলি আশাবাদী মন্ত্ৰীগৰাকী মই যেটো স্কিম আপোনালোকৰ লগত চালু এই স্কিমটো আমি 2 বছৰ আগতে আৰম্ভ কৰিছিল মানে প্ৰায় 2 বছৰ আজি 1 মাহ 1.5 মাহ আগত এটো কমপ্লিট হৈছে এটো 31 কোটি টকাৰ অলপ কম 30 কোটি 67 লাখ টকাৰ স্কিম অশোক সিংগাল ডাঙৰীয়া মন্ত্ৰী হতে আমাৰ সমষ্টিত এই স্কিমটো আৰম্ভ কৰিছিলে এটো এটা সাকসেসফুল ষ্টৰী অফ ইৰিগেশ্যন ডিপাৰ্টমেন্ট বাট ইট টুক 2 years টু কমপ্লিট এটো 2 বছৰ লাগিছিলে কমপ্লিট হ'বলৈ আমি অলপ নতুন সিস্টেমত যাব খুইছো যাতে এবাৰ পৰা আমি এবছৰত এটা স্কিম কমপ্লিট কৰিব পাৰো কেনেল বনালে সময় বেছি লাগে মানে কংক্ৰিট কেনেল বনালে আৰু কংক্ৰিট কেনেল বনালে আৰু এটা অসুবিধা হয় মানুহে মাটি এৰি দিবলৈ বেয়া পায় মাটি এৰি দিলেও ল্যান্ড একুইজিশনৰ সমস্যা আহে ল্যান্ড একুইজিশনৰ টকা এক্সট্ৰা লাগে গতিকে আমি কি কৰিছো এইটো থাকিব কিন্তু থাকিব ইফালে আপোনালোকক দেখালো য'ৰ পৰা নদীৰ পৰা পানী উলিয়াই আনে ড্ৰগছটো লাগিবই তাতে বাৰ্জ লাগিবই কিন্তু আমি কেনেল নকৰো এনেকে কেনেল নকৰি আমি তলৰে পাইপ দিব খুজিছো পাইপটো খান্দি পেলাই বহাই দিলো মাটি উঠাই দিলো মানুহে আকৌ খেতি কৰিব পাৰিব তেনেকে আমি চেঞ্জ কৰিবলৈ